হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেস মাস্ক দেখুৱাম যিটো ফেস মাস্কে মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে আপোনালোকৰ স্কিনখন গ্লোইং কৰি দিব উজ্জ্বল কৰি দিব এটা ডায়মণ্ড বা গোল্ড ফেচিয়াল কৰিলে যিটো গ্লো পোৱা যায় সেই গ্লোটো আপোনালোকে এই ফেস মাস্কটোৰ পৰা পাব পাৰিব তে আহক এতিয়া আজিৰ এই ফেস মাস্কটো বনাবলৈ আৰম্ভ কৰো আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিয়ে লোৱা নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে আহক এতিয়া আজিৰ এই ফেস মাস্কটো বনাবলৈ আৰম্ভ কৰো আজিৰ এই ফেস মাস্কটো তৈয়াৰ কৰিবৰ কাৰণে মই প্ৰথমে লৈছো ইয়া ফ্লেক্সিডক অসমীয়াত টিচি বুলি কোৱা হয় আপোনালোকে টিচি বুলি ক'লে বেছিকৈ চিনি পাব চাগে আৰু এই টিচি বিধ আমাৰ ছালৰ কাৰণে বহুত উপযোগী ইয়াত ওমেগা 3 ফেটি এচিড থাকে ভিটামিন ই থাকে প্ৰটিন থাকে যিয়ে আমাৰ ছালত পুষ্টি যোগায় আৰু আমাৰ ছালখনক নেচাৰেলি উজ্জ্বলতা বঢ়ায় বয়সৰ চাপ কমাবলৈ সহায় কৰে পিম্পলৰ সমস্যা দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে প্ৰথমতে মই দেখিছে টিচিখিনি ভালকৈ ধুই ললো ধুই লোৱাৰ পাছত এতিয়া মই এয়া অলপমান কেঁচা গাখীৰত এই টিচি গুটিখিনি তিয়াই থৈ দিছো এনেকৈ 1.5 ঘণ্টামান তিয়াই ৰাখিলো 1.5 ঘণ্টামান তিয়াই ৰখাৰ পাছত এয়া চাওক এয়া টিচি গুটিখিনিয়ে গাখীৰখিনি ধুনীয়াকৈ শুহি লৈছে আৰু এই যিখিনি টিচি গুটি গাখীৰত তিয়াই ৰাখিছিলোঁ গোটেইখিনি বিজলুৱা টাইপৰ হৈ গৈছে আৰু অকণমান ডাঠ হৈ গৈছে ইয়াৰ পাছত এতিয়া মই আনিছোঁ এটা মিক্সাৰ জাৰ আৰু এই মিক্সাৰ জাৰটোতে এতিয়া মই এই গোটেইখিনি ভৰাই দিছোঁ দি পেলাই এইখিনি এতিয়া মই ভালকৈ গুড়াকৈ পিচি ল'ম আৰু এনেধৰণে গুড়া কৰিলে বৰ বেছি গুড়া নহয় অলপমান কমকৈ গুড়া হয় কিন্তু যদি আপোনালোকে টিচিখিনি ধুই পেলাই ৰ'দত শুকুৱাই মিক্সিত গুড়া কৰে তেতিয়াহ'লে খুব ভালকৈ গুড়া হ'ব এতিয়া এই টিচিখিনি পিচি লোৱা হ'ল পিচি ল'লোঁ কিন্তু ইমান বেছিকৈ গুড়া হোৱা নাই কাৰণ এনেকৈ পিচিলে টিচিখিনি বৰ পিছল হৈ যায় আৰু সেইকাৰণে গুড়াটো অকণমান কম হয় টিচি গুটিৰ পৰা এটা বিজল টাইপৰ জেল ওলায় আৰু এই জেলটোৱে আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় এতিয়া মই এই পিচি লোৱা টিচিখিনিত 2 চামুচৰ জোখাৰে এয়া কেঁচা পিঠাগুড়ি দি লৈছোঁ আৰু কেঁচা পিঠাগুড়িখিনি ইয়াত এতিয়া মই ভালকৈ এয়া মিক্স কৰি দিছোঁ পিঠাগুড়িও আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় ছালখন উজ্জ্বল কৰিবলৈ গ্ল' কৰিবলৈ নিমজ কৰিবলৈ পিঠাগুড়িয়ে বহুত বেছিকৈ সহায় কৰিব আৰু এতিয়া মই আনিছোঁ এইটো এটা এল'ভেৰা জেল আপোনালোকে বহুতেই সুধি আছিলে যে মই কি এল'ভেৰা জেল ব্যৱহাৰ কৰোঁ সেইকাৰণে আজি মই আপোনালোকক এই এল'ভেৰা জেলটো দেখুৱাই দিলোঁ এইটো মই আজি নতুনকৈ আনি লৈছোঁ আগতেও বহুতবাৰ ব্যৱহাৰ কৰিছোঁ এইটো বহুত ভাল ৰিজাল্ট পাইছোঁ সেইটো কাৰণে মই এইটোৱে ব্যৱহাৰ কৰোঁ আধা কেজি পেকেট এনেকৈ আনি ল'লে 6-7 মাহমান গুচি যায় আপোনালোকে যদি এই এল'ভেৰা জেলটো ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্টত পাই যাব আপোনালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰিব যিসকলে সুধি আছে আপোনালোকক কৈছোঁ আৰু এতিয়া মই এই এল'ভেৰা জেলটো এচামুচৰ জোখাৰে ইয়াতে দি পেলাই ভালকৈ মিক্স কৰি ল'ম গৰমৰ দিনত এল'ভেৰা জেলটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব পিম্পলৰ সমস্যা থাকিলে কমাবলৈ সহায় কৰিব খজুতিৰ সমস্যা থাকিলে কমাবলৈ সহায় কৰিব আৰু এতিয়া মই ইয়াতে দিম অকণমান মৌ আমাৰ ছালখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে এতিয়া মৌ এচামুচৰ জোখাৰে দি মই ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া মই আনিছোঁ এয়া ভিটামিন ই কেপচুল এটা ভিটামিন ই কেপচুলৰ অইলটো মই ইয়াতে মিক্স কৰিম ভিটামিন ই কেপচুলৰ অইলটোৱে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ বয়সৰ চাপ কমাবলৈ সহায় কৰিব ভালকৈ মই মিক্স কৰি লৈছোঁ পাৰ্লাৰৰ এটা দামী ফেচিয়েলে যিটো আপোনালোকক গ্ল' দিব পাৰিব সেই গ্ল'টো এই ফেচ মাস্কটোৱে দিব পাৰিব মাত্ৰ 20 টকাতে আপোনালোকে এই ফেচ মাস্কটো তৈয়াৰ কৰিব পাৰিব এতিয়া খুব বঢ়িয়া এটা ফেচ মাস্ক তৈয়াৰ হৈ গ'ল আৰু এই ফেচ মাস্কটো লগোৱাৰ আগত প্ৰথমতে এতিয়া মুখখন ভালকৈ চাফা কৰি ল'ব লাগিব তাৰ কাৰণে এখন ভিজা ৰুমাল লৈছোঁ এই ভিজা ৰুমালখনেৰে ভালকৈ মুখখন ঘঁহি চাফা কৰি ল'ম আপোনালোকে মুখখন ফেচ ৱাছ কৰি ল'ব পাৰে নহলে এনেকৈ ভিজা ৰুমালেৰে মুখখন মচি ল'ব পাৰে বা মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ব পাৰে এতিয়া মচি লোৱাৰ পাছত এই ফেচ মাস্কটো মুখত লগাম আৰু লগোৱাৰ নিয়মটো আপোনালোকে ভালকৈ চাই ল'ব এই ফেচ মাস্কটো লগাই আপোনালোকে মাসাজ নকৰিব লাহেকৈ আপোনালোকে ডাঠকৈ লগাব একদম পুৰা ডাঠকৈ আপোনালোকে লগাব আৰু ফেচ মাস্কটো বনাওঁতে দেখিছে মই অলপ বেছিকৈ বনাইছোঁ কাৰণ এইটো অকণমান
ডাঠকৈ লগাব লাগিব এই টিচি গুটিটোৰ জেলটো অকমান বিজলুৱা টাইপৰ সেইকাৰণে গোটেই ফেচ মাস্কটো অকমান বিজলুৱা টাইপৰ হয় দেখিছেনে কিমান ডাঠকৈ লগাইছো এই ফেচ মাস্কটো অকমান ডাঠকৈ লগালেহে আপোনালোকে স্কিনত লগাই ৰাখিব পাৰিব নহলে লগাই দিয়াৰ লগে লগে বিজলুৱা টাইপৰ কাৰণে খৰি খৰি পৰে স্কিনৰ পৰা এনেকৈ থেপি থেপিহে থব আপোনালোকে ডাঠকৈ এনেকৈ থেপি থেপি থব মাসাজ কৰি নিদিব সুচৰাই নিদিব কাৰণ অকনমান খহটা আছে ফ্লেক্সিডটো সম্পূৰ্ণভাৱে গুড়া নহয় অকমান গোটা গোটা হৈ থাকে ফ্লেক্সিডটো আপোনালোকে শুকানকৈ যদি গুড়া কৰে ভালদৰে গুড়া হৈ যায় কিন্তু এনেকৈ তিয়াই পেলাই যেতিয়া গুড়া কৰিব পিছল পিছল যে সেই কাৰণে সোনকালে গুড়া নহয় অকনমান গোটা গোটা হৈ থাকে সেই কাৰণে ফেস মাস্কটো লগাওতে আপোনালোকে অকমান ডাঠকৈ লগাব আৰু লগাওতে অকমান এনেকৈ থেপি থেপি থব খহি নিদিব আপোনালোকৰ যদি কিবা বিয়া আছে পাৰ্টি আছে বা কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগত ভাল এটা ফেচিয়েল কৰি আপোনালোকে যাম বুলি যদি ভাবিছে তাৰ ঠাইত আপোনালোকে এই ফেস মাস্কটো লগাই পেলাই চাবচোন আধা ঘণ্টাৰ ভিতৰতে এই ফেস মাস্কটো এটা খুব ভাল ফেচিয়েলৰ ৰিজাল্ট এনে ধৰণে থেপি থেপি ডাঠকৈ লগাই থব ইয়া দেখিছেনে কিমান ডাঠকৈ লগাইছো এয়া চাওক মই কিমান ডাঠকৈ লগাইছো এনে ধৰণে আপোনালোকে ডাঠকৈ লগাব লগাই পেলাই আপোনালোকে আধা ঘণ্টালৈ ৰাখিব আধা ঘণ্টাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব আৰু ধোৱাৰ পাছত আপোনালোকে আপোনালোকৰ স্কিনখনক গ্লো চাব খুব ধুনিয়া গ্লো আহিব এটা ভাল ফেচিয়েল কৰিলে যেটো গ্লো পোৱা যায় সেই গ্লোটো আপোনালোকে এই ফেস মাস্কটোৰ পৰা পাব পাৰিব আজিৰ এই ফেস মাস্কটো আপোনালোকে হাততো লগাব পাৰিব যদি আপোনালোকৰ হাতখনো কলা পৰি গৈছে হাতখন ফপৰা নিচিনা হৈ গৈছে ছালখন তেতিয়া হলে আপোনালোকে এই ফেস মাস্কটো লগাই আধা ঘণ্টা ৰাখি ভালকৈ ধুই পেলালে আপোনালোকৰ হাতৰ ছালখনো ধুনিয়াকৈ গ্লো হৈ যাব এতিয়া আজিৰ এই ফেস মাস্কটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে মোৰ ভিডিওটো এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো আজিৰ এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো আজিলৈ বাই বাই